সেইটো চ' গুড ইভিনিং আৰু আজি মানে কি পৰ্ব জানে গতিকে গধূলালৈ মানে খাবৰ কাৰণে এই কচু থুই যে আমাৰ এইফালে কচু থুই বুলি কয় আৰু আপোনালোকে কি বুলি কয় কমেণ্ট কৰিব পাৰোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমাৰ ঘৰত দেখিছে মানে খৰি ফালা মানুহ নালাগে একদম পূৰা খৰি ফালি আছে তীব্ৰ গতিত যিহেতু গেছৰ দাম বহুত মানে আৰু গেছ দামটোতো দূৰে কথা মানে কি বুকিং কৰিলেও মানে বহুত দিগদাৰ মানে বহুত দিনৰ মূৰত পোৱা যায় গতিকে যি নহওক খৰি আমাৰ মেইন গতিকে গাঁৱলীয়া মানুহৰ খৰিটো মেইন খৰি ফালি আছে আৰু তাৰপিছতে এতিয়া কচু থুই মানে টুকিব গৈ আছে আমি বেলেগত যাব নালাগে কাৰণ আমাৰ ঘৰৰ সন্মুখতে এইটো হৈছে ঘৰ আৰু তাৰ লগতে চাওক ইয়াতে আছে দেখুৱাইছোঁ আপোনালোকৰ এই কচু দেখিছে যি মন যায় আপোনালোকৰ খাবৰ কাৰণে কচু ঢেকীয়া চব আছে মানে যিটো খাব মন যায় আৰু ঢেকীয়া আজি নাখাওঁ কচু থুই আপোনালোকে খাই পাইছেনে নাই মানে কি পাতত দি বৰ ধুনীয়া লাগে আপোনালোকক দেখুৱাই দি আছোঁ আৰু আপোনালোকৰ সেইফালে কি বুলি কয় কমেণ্ট কৰিব পাৰোঁ মই শিকিব গৈ আছোঁ কচু দেখিছে এইটো বগা কচু এই মালটো বজাৰত পোৱা যায় কিন্তু আমি ফ্ৰেছটো খাম এইটো আপোনালোকে যে কৈছিলোঁ আপোনালোকে কি বুলি কয় কমেণ্ট এটা কৰিব মেইন আৰু ইয়াৰ লগতে দালি এখন হ'ব লাগে তাৰপিছতে এইটো ক'লা কচু সেইকেইটা আৰু কেইটামান ল'ম থাকক আৰু আনিব এইবিলাক ঢেকীয়া এইবিলাক ইমান কেইটা 3 মিনিট হ'ব এইবিলাক হৈছে অৰিজিনেল খানা আমি বজাৰত কিনিবলগীয়া নহয় নাই এইবিলাক গাঁৱলীয়া দেখিছে কি ধুনীয়া মাছ এইখিনিতে এটা আছে
হৈ যাব আজিৰ কাৰণে। পাতত দি খাম আৰু পাতত দি খাবৰ কাৰণে আমাৰ এইকেইটালৈ হৈ যাব, এইকেইটালৈ হৈ যাব। এতিয়া এইখিনি কাটি আনিলোঁ, হ'বনে এইখিনি পাতত দিবৰ কাৰণে হৈ যাব? ক'ত থৈ দিম এতিয়া থওঁ। এইখিনি যেতিয়া পাতত দিব, পাতত দি একদম মানে পিটিকা যেতিয়া কৰা যাব, পিটিকা কৰাৰ পিছত হেৰি কৰিব লাগিব, তাতে নেমু অলপ ৰস চেপি দিম, পূৰা মাৰ গধলা। ইয়াত আৰু মাছ মাংস নহ'লেও হ'ব নে কি? বাছ এতিয়া গধলা খানাৰ কাৰণে সেইখিনি দি দিলোঁ। আৰু আজিৰ দিনটো কি কৰিলোঁ, আপোনালোকক ক'ম। আজি যিহেতু বৃহস্পতিবাৰ আৰু আজি তাৰিখৰ পৰা মই বেপাৰত যোৱা কথা আছিলে, আৰু ব্লগখন আপোনালোকক দেখুৱাই আছোঁ মোৰ টমটমত কি আছে। আজি ৰাতিপুৱাই গৈ মই যিহেতু ডাব নাৰিকলৰ বেপাৰী হওঁ, গতিকে এইখিনি নাৰিকলখিনি আনিছিলোঁগৈ আজি যে আনিছিলোঁ। আৰু যিহেতু আজি ঈদ, মানে আমাৰ জাগীৰোড টাউনখনত মানে দোকানবিলাক ইমান নুখুলিবৰ কাৰণে মানে আজি যোৱা নহ'ল আৰু অহাকালি লৈ যাম এইখিনি নাৰিকল। চাওক কি ধুনীয়া স্পেচিয়েল হয়নে? আপোনালোকে যদি দূৰৰ পৰা চাই আছে এটা কমেণ্ট কৰিব দেই। সেয়া হৈছে, তাৰপিছত আৰু মোৰ ইয়াতে লিখা আছে ডাব নাৰিকল বিক্ৰী কৰা হয়। কেৱল মোৰ টমটমখনে ডাব নাৰিকল বিক্ৰী কৰা হয়। এতিয়া ভৰাই কৰি থৈ দিছোঁ, অহাকালি ৰাতিপুৱাই জাগীৰোড টাউনলৈ ৰাওনা হ'ম আৰু নে কি? আশীৰ্বাদ কৰিব এনেকৈ যাতে আমি চলি কৰি খাই থাকিব পাৰোঁ। আৰু আমাৰ ওচৰে পাঁজৰে যদি আছে ডাব নাৰিকল কণ্টেক্ট কৰিব। আৰু এতিয়া ডাব নাৰিকলৰ ৰেটো বাঢ়িছে, আপোনালোকক ধুনীয়াকৈ উচিত মূল্য দি পেলাই লৈ আহিম। আৰু যিসকলৰ তাত মোৰ নম্বৰ আছে, ফোনৰ যোগাযোগ কৰিব। মই অহাকালি পৰহিৰ ভিতৰত আপোনালোকৰ ঘৰত নাৰিকল পাৰিব গৈ আছোঁ। আৰু আপোনালোকে যিসকলে ডাব নাৰিকলৰ পানী খাই পোৱা নাই, কমেণ্ট কৰিবচোন। ডাব নাৰিকলৰ পানী খালে কিমান হেৰি পোৱা যায়, ভিটামিন পোৱা যায়, আপোনালোকে কমেণ্ট এটা কৰিব। সেয়া আছিলে আজি মোৰ দিনটো ভিডিঅ'। আপোনালোকে যদি ভাল পাইছে নিশ্চয় কমেণ্ট এটা কৰিব আৰু লাইক এটা কৰিব। আৰু যদি ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি দিব। ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব আপোনালোকে। বাই বাই।